নগাঁৱৰ ৰহাৰ দীঘলীয়াতিত সন্ধ্যাৰাগ ৰিজৰ্ট মুকলি। নগাঁও জিলাৰ ফুলগুৰিৰ উদীয়মান যুৱক পীযুষ কাশ্যপ আৰু ৰহাৰ যুৱতী নিহাৰিকা সিনহাৰ দীৰ্ঘদিনীয়া সপোনে আজি ৰূপ পালে বাস্তৱৰ। আজি ৰহাৰ দীঘলীয়াতিত ধৰ্মীয় ৰীতি নীতিৰে ৰিজৰ্ট সন্ধ্যাৰাগৰ শুভাৰম্ভ কৰা হয়। সন্ধ্যাৰাগ ৰিজৰ্টে সদায় গ্ৰাহকক অসমীয়া থলুৱা খাদ্য দিবলৈ চেষ্টা কৰিব। ৰাতিপুৱা সদায় গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া একাপ চাহ দিব। নগাঁওবাসী ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে সন্ধ্যাৰাগ ৰিজৰ্ট পৰিয়ালে। নিউজ ডেস্ক ৰিপৰ্ট, ৰূপহী অসম। আপুনি যদি আমাৰ এই চেনেলটো এতিয়াও ফ'ল' কৰা নাই তেন্তে অনুগ্ৰহ কৰি ফ'ল' কৰিব আৰু যিকোনো বা বাতৰিৰ বাবে যোগাযোগ কৰক 7002171404। দীৰ্ঘদিনীয়া এটা সপোন আজি বাস্তৱ ৰূপ পালে। সন্ধ্যাৰাগ ৰাইজক আপ্যায়ন কৰা প্ৰচেষ্টা, কি ক'বা? আচলতে মোৰ সৰুকালৰ পৰা এটা মন আছিলে যে ৰাইজৰ কাৰণে কিবা এটা কৰিম, ৰাইজৰ আপ্যায়নৰ কিবা এটা ব্যৱস্থা কৰিম। ঠিক তেনেদৰে আমি ইয়াৰ পৰা 2 বছৰ আগত সন্ধ্যাৰাগত আমি সৃষ্টি কৰিছিলোঁ এখন ফুডভান হিচাপে। সৰু গাড়ী এখনত আমি আৰম্ভ কৰিছিলোঁ ফুডভান, চাওমিন, ম'ম', ৰোল এনেদৰে ষ্টাৰ্ট কৰিছিলোঁ। আৰু ঠিক তেনেদৰে আমি চাওমিন, ম'ম' থকা অৱস্থাতে মোৰ লগতো চিনাকি হৈছিল বাৰু। তাৰ পাছতে আমি দুয়োজনে ভাবিলোঁ যে যিহেতু আমি ফুডভানখন চলাই আছোঁ, তাৰ পৰা কেনেদৰে আমি এখন ৰিষ্ট'ৰ কৰিব পাৰোঁ। আৰু তাৰ পাছতে হয়তো ভগৱানৰ সুখ দিলে আমাক দিহা পৰামৰ্শ তথা আপোনালোকৰ আশীৰ্বাদত আজি পোনপ্ৰথমবাৰ আমাৰ সপোন বাস্তৱায়িত হ'ল। সন্ধ্যাৰাগক আমি আজি এখন ৰিজৰ্ট হিচাপে আপোনালোকৰ ওচৰত কৰিবলৈ পাৰিলোঁ। এয়া হয়তো এটা বহুত ডাঙৰ সপোন পূৰণ হৈছে। লগতে ভাল লাগিছে এইটো যে আমি আপ্যায়ন কৰাৰ যিটো প্ৰচেষ্টা, আৰু তাৰ কাৰণে মানে আমি বিনামূলীয়াভাৱে একাপ চাহ সকলোৰে কাৰণে, যে সকলোৱে আমাৰ আহি ৰাতিপুৱা চাহকাপ বিনামূলীয়াকৈ খাব পাৰে, দুটা কথা পাতিব পাৰোঁ, তেওঁলোকৰ লগত মৰম আদান প্ৰদান কৰিব পাৰোঁ, আশীৰ্বাদ ল'ব পাৰোঁ। এইখন যে সুযোগ আমি পাইছোঁ তাৰ কাৰণে অশেষ ধন্যবাদ ভগৱানক তথা আপোনালোকক, যে আমি সঁচাকৈ বহুত আনন্দিত আছোঁ। এইটো তুমি দীৰ্ঘদিনীয়া এটা সপোন ভাবি আছিলা কিন্তু? হয়, মানে এনেকুৱা এটা আছিলে বহুত দিনৰ চিন্তা যে এনেদৰে এখন ৰিজৰ্ট খুলিম, আৰু ক'ব নোৱাৰোঁ মানে কিমান আনন্দিত যে আজি খুলিব পাৰিলোঁ আমি। সেয়াই আৰু আৰম্ভণি হৈ গ'লোঁ যাতে। কোন জেগাত অৱস্থিত এইখন আমাৰ দীঘলীয়াতি বুলি কয়, ৰহা দীঘলীয়াতি। আৰু সকলোকে জনাবলৈ আমি অতি সুখী যে গুৱাহাটীৰ ফালৰ পৰা যদি কোনোবা ব্যক্তিয়ে আমাৰ নগাঁও ফাললৈ বা গোলাঘাট ফাললৈ যাত্ৰা কৰে, পোনপ্ৰথমে যিখন ৰিজৰ্ট আমাৰ পাব সেইখনে হৈছে সন্ধ্যাৰাগ, আমাৰ প্ৰথম ৰিজৰ্ট। আৰু ৰিজৰ্ট পাব, কিন্তু আমি প্ৰথমতে আমাক পাব। কেইটাৰ পৰা কেইটালৈ খোলা থাকিব? আমি প্ৰায় 24 ঘণ্টা খুলিবলৈ চেষ্টা কৰিম। তথাপিও আমি 2 বজালৈকে ৰাতি আমি তেওঁলোকৰ কাৰণে মানে নিৰামিষ আহাৰ হওক বা ভেজ থালি বা আমাৰ চিকেন থালি আমি এভেইলেবল কৰিবলৈ চেষ্টা কৰিম। ৰাইজক মানে কম মূল্যত মানে? হয়, কম মূল্যত। তথা আমি অসমীয়া যিবিলাক আমাৰ থলুৱা খাদ্য হৈ গৈছে, যেনেকুৱা আমাৰ ভেবেলী লতা হওক বা আমাৰ নৰসিংহ, মানিমুনি, সেইবোৰক দি পেলাই মানে মাংস কেনেদৰে বনাব পাৰে, মাছ কেনেদৰে বনাব পাৰে, তাৰো আমি নতুনকৈ বা এটা সৃষ্টি কৰিছোঁ। লগতে আমি ধৰি লওক ৰাতিপুৱা চাহকাপৰ লগত তিল পিঠা, আমাৰ ভাপত দিয়া পিঠা বা বৰ পিঠা হওক, সেই সকলোবিলাকো আমি ইয়াতে আমি উপলব্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। মানে অসমীয়াক আকৌ এবাৰ জাগৃত কৰি উঠাইছোঁ আমি, তেনেদৰে চেষ্টা কৰিছোঁ। ধন্যবাদ।